বিহালী শাখা চাহ বাগিচাৰ বীৰ বিৰছা মুণ্ডা ৰংগমঞ্চত আজিৰ পৰা আৰম্ভ ঝুমুৰ মেলা। বিহালী বাগিচা, বেদেতি বৰাজুলি আৰু বিহালী শাখা চাহ বাগিচাৰ সমূহ ৰাইজ তথা স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠান আৰু শুভাকাংক্ষীৰ সহযোগত ৪১তম বিহালী ঝুমুৰ মেলা অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু খেল ধেমালি প্ৰতিযোগিতা আয়োজন কৰাৰ পাছতে মুকলি ঝুমুৰ প্ৰতিযোগিতাত জিলাখনৰ ১২টাকৈ ঝুমুৰ দলে অংশগ্ৰহণ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই প্ৰাক্তন বিধায়ক সাংসদ পল্লৱ লোচন দাসে, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰেমলাল গঞ্জু, অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপসভাপতি চিৰঞ্জীৱ পাঠক আদিয়ে লগতে কৃষি প্ৰতিযোগিতা আয়োজন কৰে উদ্যোক্তাসকলে। এই মুকলি ঝুমুৰ প্ৰতিযোগিতাৰ উদ্বোধনৰ সৈতে সংগতি ৰাখি আমন্ত্ৰিত অতিথিসকলক স্ম আদৰণি জনোৱা হয়। আনহাতে সমান্তৰালকৈ ভেকচন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, মূল সভা আৰু বঁটা বিতৰণী সভাৰ লগতে সন্ধিয়া সাংস্কৃতিক সন্ধ্যাও আয়োজন কৰিছে উদ্যোক্তাসকলে। বিহালী ঝুমুৰ বুলি ক'লে এক সুকীয়া সুনাম আছে। আজি ৪১ বছৰ বিহালী ঝুমুৰে আয়োজন কৰি এই অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বান্ধোন শক্তিশালী কৰা হৈছে। যা আমি চাহ জনগোষ্ঠীৰ সমাজ, আদিবাসী সমাজখনৰ ঝুমুৰ এক জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ আৰু ঝুমুৰৰ মাধ্যমেৰে আমি সমাজখনক একত্ৰিত কৰিব বিচাৰোঁ, সমাজখনৰ মাজত আমি সমন্বয় বৃদ্ধি কৰিব বিচাৰোঁ। আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঝুমুৰৰ মাধ্যমেৰে এক নতুন সমন্বয় সৃষ্টি হৈছে। সেইবাবে এই ঝুমুৰক আমি ভৱিষ্যতে আৰু আগবঢ়াই লৈ যাবলৈ আমাৰ সকলোৰে প্ৰয়াস। এইবাৰ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰয়াস কৰিছে তাৰ বাবে আমি কৃতজ্ঞতা জনাব লাগিব, কাৰণ আমি বিশ্ব দৰবাৰত অসমৰ ঝুমুৰক প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁ এটা প্ৰয়াস কৰিছে। সমগ্ৰ অসমৰ বিভিন্ন স্থানৰ পৰা ঝুমুৰ নৃত্য দলসমূহক তেওঁ আমন্ত্ৰণ কৰি যাতে সকলোৰ ওচৰত এক উন্নতভাৱে প্ৰদৰ্শন কৰাৰ যিটো প্ৰয়াস কৰিছে, সেইটো সঁচাকৈ আমাৰ বাবে এক আনন্দৰ কথা। এক ইতিহাসত সোণালী আখৰেৰে লিখা এটা পৰিৱেশ নিৰ্মাণ হৈছে। সেয়ে আমি আশা কৰিছোঁ প্ৰতিটো অঞ্চলত ঝুমুৰৰ মাধ্যমেৰে আমি নিজৰ কলাৰ সংস্কৃতি ধৰি ৰাখিব বিচাৰোঁ আৰু লগতে সমাজখনৰ মাজত আমি এক শক্তিশালী সমন্বয় বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ। আৰু আমি আশা কৰোঁ যে সমাজখন এনেকৈ ভৱিষ্যতে নিজৰ সমাজখনক আগবঢ়াই পাৰিব, সেয়া আমি কামনা কৰোঁ। ৪১ বছৰ অতিক্ৰম কৰিলে আৰু খুব সুন্দৰ দিন আজি, খুব সুন্দৰ আজি আহি ৪১ বছৰ অতিক্ৰম কৰিলে বিহালী ঝুমুৰ মেলাই। আৰু বিহালী ঝুমুৰ মেলা যেতিয়াৰ পৰা আৰম্ভ হৈছে আমাৰ চাহ জনগোষ্ঠী আদিবাসীৰ মাজত নৃত্য, গান, শিল্পী মানে বেছিকৈ উদ্ভাৱন হৈছে, ওলাই আহিছে। নিজৰ কলাকৃতি জীয়াই ৰাখি অসমৰ বৃহত্তৰ অসমীয়া জাতিসত্তাৰ এজন অসমীয়া হিচাপে আমি গৌৰৱ কৰিব পাৰোঁ। বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি ইয়াত কৰোঁ। বিহু যেনেকৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি বিহু পাতোঁ, তেনেকৈ আজি আমাৰ ঝুমুৰ মেলাখন সকলো জাতি জনগোষ্ঠী জড়িত হৈ আমি আজি কৰিছোঁ। খুব সুন্দৰ এটা পৰিৱেশ, সকলো ৰাইজ ওলাই আহে, প্ৰত্যেক বছৰে আহে, নিজৰ মাত নিজৰ বাদ্যযন্ত্ৰ সাজপাৰ পিন্ধি গোটেই ঝুমুৰ দলসকল আহে। তাৰ লগতে বাগিচাত কাম কৰা বাগিচাত যিসকল আমাৰ ৰাইজ, লগতে গাঁও অঞ্চল সকলো জাতি জনগোষ্ঠীয়ে আজি সহযোগ কৰি আহিছে বিহালীখনক। এই হৈছে বিহালী, এই হৈছে অসম, এই জাতি জনগোষ্ঠী সকলো মিলি আমি কৰিছোঁ। খুব ভাল আৰু খুব আনন্দ হয় বিহালীত। আৰু ৪১তম আমি আজি পাৰ কৰিব পাৰি নিজকে খুব সৌভাগ্য আৰু গৌৰৱান্বিত কৰিছোঁ।